Hello everyone, welcome to my YouTube channel BT Blog. মই আজি আপোনালোকক পুনৰবাৰ পুনেৰ পৰা স্বাগতম জনাইছো আৰু আজি মই পুনেৰ ভিডিও নবনাও অসমৰ ভিডিও বনাব গৈ আছো নিশ্চয় আপোনালোকে থাম্বনেলটো চাই গম পাইছে যে মই কিহৰ বিষয়ে ভিডিওটো বনাব গৈ আছো আপোনালোকে নিশ্চয় ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব অকনমান স্কিপ নকৰিব এহলৈকে ভিডিওটো চাই থাকিব আমাৰ গাঁৱত এখন ডাঙৰ শিক্ষানুষ্ঠান এখন আছে আৰু এইখন শিক্ষানুষ্ঠানলৈকে অহা যোৱা কৰিবৰ কাৰণে ষ্টুডেন্ট আৰু টিচাৰসকলে সমস্যাৰ সন্মুখীন হৈছে বা স্থায়ী বাসিন্দাসকলে সমস্যাৰ সন্মুখীন হৈছে আৰু জেগাটো হৈছে লখিমপুৰ জিলাৰ বিপুৰা সমষ্টি বাগৰ আদনাগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত বুলুকাগুৰি গাঁৱত দেৱেশতান জনজাতি হাই স্কুললৈকে যোৱা যিটো পথ খুবেই বেয়া হৈ আছে এতিয়া আৰু 2 কিলোমিটাৰ দূৰত্বৰ পৰা ষ্টুডেন্ট আৰু টিচাৰসকলে বুকাৰ মাজেদি কুস্কাৰি যাবলগীয়া হৈছে আৰু কানস্থান এখন টকাৰ উপৰিও কোনো ধৰণৰ অহা যোৱা কৰিবৰ কাৰণে উন্নত মানৰ ৰাস্তা নাই এটোৰ কাৰণে মই ভিডিওটো বনাবলৈ বাধ্য হৈছো আৰু ভিডিওৰ মাধ্যমেদি আপোনালোকক অৱগত কৰিছো অসম চৰকাৰক বা অসমবাসী ৰাইজক অৱগত কৰিছো আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক এবাৰ ৰিকুৱেষ্ট কৰিছো আৰু অনুৰোধ জনাইছো আমাৰ এই অঞ্চললৈকে আপুনি এবাৰ আহি চাওক আৰু স্থানীয় বিধায়ক ডক্টৰ হমিয়া কুমাৰ বুঢ়াক আপোনাক ৰিকুৱেষ্ট কৰিছো অনুৰোধ জনাইছো আপুনি এবাৰ আহি চাওক এইখন স্কুললৈকে কেনেকৈ অহা যোৱা কৰি আছে বহু কষ্টৰ মাজত ষ্টুডেন্ট আৰু টিচাৰ সকলে আপোনালোকে ভিডিওটো এবাৰ চাওক নিশ্চয় আপোনালোকে গম পাব Pentu buka terserah hotel হল দেৱেশস্থান জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় অহা যোৱা কৰা ৰাস্তা এনেদৰে ছাত্ৰ ছাত্ৰীসকল বোকা খচি বিদ্যালয় যাব লগা হয় শিক্ষকসকলো এনেদৰে যাব লগা হয় গতিকে নিৰ্দিষ্ট সময়তকৈ দেৰিকৈ বিদ্যালয়ত উপস্থিত হয় তাৰ বাবে আমি বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰী তথা শিক্ষকসকলক দোষাৰোপ কৰিব পৰা অৱস্থা নাই কাৰণ 1 কিলোমিটাৰ ৰাস্তা এনেদৰে বোকা ৰাস্তাত আহিব লগা হয় ইয়াৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলো খোজকাঢ়ি গৈ আছে হাতত চেণ্ডেল লৈ গতিকে বিভাগীয় কৰ্তৃপক্ষক এই ৰাস্তাটো উন্নত মানৰ কৰিবৰ কাৰণে অনুৰোধ জনালো দেৱেশস্থান জনজাতি হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলে যাতায়াত আৰু যোগাযোগৰ যি অসুবিধাত ভুগি আছে তাৰে আমি ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ অহা যোৱা পথটো কিছু অংশ এই ভিডিওটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ এনেদৰেই বোকাময় অন্ততঃ 2-2.5 কিলোমিটাৰ ৰাস্তা আমাৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকে এনে কদৰ্যময় বোকাৰ মাজেদি অহা যোৱা কৰাত বিদ্যালয় উপস্থিত হোৱা আৰু শিক্ষাৰ শৈক্ষিক মানদণ্ড অতি নিম্নমানৰ হৈ যাবলৈ ধৰিছে গতিকে আমি বৰ বিশেষ অসুবিধাত ভুগি এই ভিডিঅ' কৰিবলৈ বাধ্য হৈছোঁ এয়া দেৱেশস্থানৰ ল'ৰা ছোৱালীয়ে এনেকৈ স্কুললৈ অহা যোৱা কৰে লাখুটি নহ'লে আহিব নোৱাৰি নহয়নে নোৱাৰি এনেকুৱা অৱস্থা হৈছে ৰাস্তাটো নবনোৱা হ'ল হয় এইটো আমাৰ স্কুলৰ ওচৰৰ ৰাস্তা এফালেদি না বাইক আহে না গাড়ী আহে না টমটম আহে না স্কুটি আহে গোটেই বাহনবোৰ আমি বহুত দূৰতে থৈ খোজকাঢ়ি আহি থাকিব লাগে আমি ঘৰৰ পৰা নাইনপুৰৰ পৰা মই আহোঁতে প্ৰায় 5:45 6 বজা মানতে ওলাই আহোঁ যদিও কোনোদিনে এটেণ্ডেঞ্চ সময়মতে দিবলৈ নাপাওঁ কিয়নো এই ৰাস্তাটো আমাৰ খোজকাঢ়ি যাওঁতে আধা ঘণ্টা বেছি লাগে এনেকুৱাই গোটেই ৰাস্তাটো আৰু 3টামান স্কুলৰ সংযোগী ৰাস্তা আছে গোটেইকেইটাতকৈ এইটো অকণমান ভাল সেইকাৰণে আমি এফালে আহিছোঁ বাকীকেইটাৰ অৱস্থাটো একেবাৰে অৱৰ্ণনীয় এয়া আমাৰ অৱস্থা একেবাৰে মানে তথৈ বস
এয়া শিক্ষকৰ অৱস্থা। সদায় আমি এনেকৈ আহি আছোঁ বাৰিষা ছিজনটো। এইটো আমাৰ স্কুললৈ একেবাৰে সোমাই অহা ৰাস্তা। এইটো ৰাস্তাইদি আমি এনেকৈ স্কুললৈ যাব লাগে। কাষতে নদী এয়া, সেইকাৰণে আমাৰ টাইমটো মানে কোনোদিনে আমি টাইমত পাব নোৱাৰোৱেই এই ৰাস্তাটোৰ কাৰণে। আৰু বহুত আছে বাৰু। দেৱেশ্বৰ থান জনজাতি হাইস্কুলৰ পৰা স্কুললৈ অহা যোৱা পথ এইটো। এয়া আমি ছুটিৰ পাছত শিক্ষকসকল এনেকৈ আহি আছোঁ। 2 কিলোমিটাৰমান এনেদৰে খোজকাঢ়ি খোজকাঢ়ি যাব লাগিব। এতিয়া বৰষুণ অকণমান, ৰ'দটো মুকলোৱাৰ কাৰণে অকণমান শুকালে। আহোঁতে বহি দিবলৈও জেগা নাছিলে। ইচ 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 কেনেকৈ পাৰ হ'ম এইকণ ন? এইকণ কৈ দি যাবা এতিয়া। চেণ্ডেল হাতত লৈ আমি গৈ আছোঁ আৰু। সকলো শিক্ষকসকল এনেকৈ অহা যোৱা কৰে বাৰিষা। এনেকৈ বহুত দূৰ গৈ থাকিব লাগিব। চেণ্ডেলে ধৰিবানে, মেখেলাই ধৰিবানে, ছাতিয়ে ধৰিমনে, বেগে ধৰিমনে, এইফালে মাটিতে ধৰিমনে পৰিবলৈ হ'লে? ইচ বোকা মাৰি দিলে নহয় মেখেলাত। ইচ বোকা ৰাস্তাই বোকা। ইচ ৰাম, ছাৰে ঠিকে কৈছিলে দেই চেণ্ডেল খুলি ল'বলৈ। চেণ্ডেল পিন্ধিনো কি লাভটো হ'ল বাৰু? মই খুলি লওঁ। খুলি পিছে হাতত ল'বলৈ ইচ 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 পৰিলোঁ। ইচ মোৰ এইবোৰ পানীত ধুবলৈও ঘিণ লাগে। গাইজ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় গম পালে চাগে কেনেকুৱা পৰিস্থিতিত হৈ আছে। এই পৰিস্থিতিটো আজিয়ে নহয় গাইজ, মোক জন্ম নোহোৱাৰ আগৰ পৰাই এই পৰিস্থিতিটো পাই আহিছে আমাৰ ষ্টুডেণ্টসকলে বা টিচাৰসকলে, আমাৰ স্থায়ী বাসিন্দাসকলে এনেকুৱা পৰিস্থিতিত অহা যোৱা কৰি তাকে বহু কষ্টৰ মাজেদি, আৰু এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা কৰি দিয়া নাই চৰকাৰে। আৰু শেষত আপোনালোকক এটাই ৰিকুৱেষ্ট কৰিছোঁ, আমি প্ৰতি বছৰে এইকণ ৰাস্তাটো বনাই দিবৰ কাৰণে এপ্লিকেশ্যন দিওঁ, কিন্তু এপ্লিকেশ্যনৰ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন নকৰে। আৰু এইটোৰ কাৰণে এই ভিডিঅ'ৰ মাধ্যমেদি অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে আমাৰ ষ্টুডেণ্টসকলে বা টিচাৰসকলে বা এইকণ স্থায়ী বাসিন্দাসকলে এটাই ৰিকুৱেষ্ট কৰিছোঁ যাতে এই ৰাস্তাটো অতি সোনকালে বনাই দিবৰ কাৰণে আপোনালোকে শেষত এটাই ৰিকুৱেষ্ট কৰিছোঁ, যিমান পাৰে যিমান আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে অসম চৰকাৰে বনাবলৈ বাধ্য হয়। তাৰ কাৰণে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, হোৱাটছএপতে হওক ফেচবুকতে হওক পুৰা পালি দিয়ক, শ্বেয়াৰ কৰি দিয়ক আপোনালোকে। আৰু ভিডিঅ'টি সিমানলৈকে হেল্প কৰিছোঁ, কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰিবলৈ নাপাহৰিব গাইজ। থেংক ইউ, গুড বাই।